বৰ্তমান সময় আচলতে ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ বাবে খুব এক জটিল সময়। ৰাইজে মূৰৰ ঘাম মাটিত পেলাই ৰাজহুৱা শিক্ষা ব্যৱস্থাটো তথা শিক্ষাখণ্ডসমূহ স্থাপন কৰিছিল, কিন্তু সেই শিক্ষাখণ্ড বৰ্তমান চৰকাৰে ধ্বংসৰ দিশে গতি কৰিছে। যিটো সময়ত চৰকাৰে ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডসমূহ উন্নীত কৰাৰ স্বাৰ্থত গুৰুত্ব দিব লাগিছিল, ঠিক সেই সময়তে আচলতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো তথা শিক্ষাখণ্ডৰ ওপৰত ধ্বংসৰ অভিযান চলাইছে। চৰকাৰে অনাশৈক্ষিক কামত আচলতে আঁচনিৰ দৰে একাংশ অনাশৈক্ষিক কামত ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলক ব্যস্ত কৰি ৰাখিছিল, যাৰ ফলশ্ৰুতিত বৰ্তমান সময়ত ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংসৰ দিশে গতি কৰিছে। আচলতে যোৱা বিগত বছৰতো এনেদৰে বিভিন্ন আঁচনি তথা অনাশৈক্ষিক কামত আচলতে ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলক ব্যস্ত কৰি ৰাখিছিল, যাৰ বাবে বিগত বছৰত নিপাৰ ৰিপৰ্ট অনুসৰি আচলতে 19% সময়হে আচলতে ছাত্ৰ ছাত্ৰীক শিক্ষকসকলে পাঠদান কৰিবলৈ সময় পাইছিল। বাকী সময়খিনি আচলতে অনাশৈক্ষিক কামত ব্যস্ত কৰি ৰাখিছিল চৰকাৰে। গতিকে এনে কিছুমান কামৰ ফলতে চৰকাৰী বিদ্যালয়সমূহ আচলতে ধ্বংসৰ দিশে গতি কৰিছে, যাৰ সুবিধা লৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমৰ সুযোগ লৈ অজুহাত লৈ আচলতে চৰকাৰখনে একাংশ বিদ্যালয় একত্ৰীকৰণৰ নামত আচলতে বন্ধ কৰাৰ ঘোষণা কৰিছে। গতিকে এয়াই আচলতে চৰকাৰী বিদ্যালয় তথা ৰাজহুৱা শিক্ষাখণ্ডৰ বাবে এক অশনি সংকেত। গতিকে চৰকাৰ তথা শিক্ষা ব্যৱস্থাটোলৈ শিক্ষা বিভাগলৈ আমি দাবী জনাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাজহুৱা শিক্ষা ব্যৱস্থাটোৰ উন্নীতকৰণৰ ক্ষেত্ৰত গতিকে চৰকাৰে শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।